এক বৃহৎ প্ৰযুক্তিগত পৰিৱৰ্তনৰ পথত আগবাঢ়িছে এমপ্লয়িজ প্ৰভিডেণ্ট ফাণ্ড অৰ্গেনাইজেশ্যন। EPFO 3.0 নামত নতুন ডিজিটেল উন্নতিকৰণৰ পৰিকল্পনা কৰিছে তেওঁলোকে। সেই অনুসৰি এমপ্লয়িজ প্ৰভিডেণ্ট ফাণ্ড অৰ্গেনাইজেশ্যনে অৱসৰৰ ফাণ্ডৰ ব্যৱস্থাটোৰ নতুন ৰূপ দিবলৈ ওলাইছে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত এক বাতৰি অনুসৰি এই পৰিৱৰ্তনে সেৱাসমূহ দ্ৰুত আৰু সহজ কৰি তুলিব। ইয়াৰ উপৰিও সমগ্ৰ দেশতে কোটি কোটি EPFO সদস্য ইয়াক ডিজিটেলভাৱে ব্যৱহাৰ কৰাটো সহজ হৈ পৰিব। EPFO 3.0 মূল ভেটি হৈছে তেওঁলোকৰ নতুন পৰ্টেল, য'ত আধুনিক বেক এণ্ড ছফ্টৱেৰ আৰু ক'ৰ বেংকিঙৰ দৰে ছফ্টৱেৰ আছে। ফলত দেশৰ যিকোনো কাৰ্যালয়ৰ পৰা কেন্দ্ৰীভূত ব্যৱস্থাত সেৱা লাভ কৰিব। বিষয়াসকলে দাবী কৰে যে অহা দশকত সম্ভাৱ্য বৃদ্ধিৰ কথা মনত ৰাখি এই নতুন গাঁথনিটোক সৃষ্টি কৰা হৈছে। বৰ্তমান EPFOৰ প্ৰায় 8 কোটি সক্ৰিয় সদস্য আছে আৰু তেওঁলোকৰ পুঁজিৰ পৰিমাণ প্ৰায় 28 লাখ কোটি টকা। নতুন শ্ৰম আইন কাৰ্যকৰী হ'লে অসংগঠিত খণ্ডৰ বহু শ্ৰমিক সামাজিক সুৰক্ষাৰ কভাৰেজৰ অধীনলৈ আহিব আৰু সেইবাবে EPFOই ভৱিষ্যতে অসংগঠিত খণ্ডৰ শ্ৰমিকসকলৰ বাবে সুকীয়া পুঁজি পৰিচালনাৰ দায়িত্ব লাভ কৰিব পাৰে। EPFOৰ এই নতুন ব্যৱস্থাটো সেই চাপ চম্ভালিবলৈ সাজু। ইয়াৰ উপৰিও এই নতুন ব্যৱস্থাৰ আন এটা গুৰুত্বপূৰ্ণ দিশ হ'ল ইয়াত AI ভিত্তিক ভাষা সমৰ্থন। এই সেৱা দেশৰ জনসাধাৰণৰ বাবে অধিক সুলভ কৰি তুলিবলৈ ইয়াত আঞ্চলিক ভাষাৰ সমৰ্থনো আছে। EPFO 2.0 প্ৰকল্প প্ৰায় সম্পূৰ্ণ হৈছে। নতুন ECR ব্যৱস্থা আৰম্ভও কৰা হৈছে। ইয়াৰ বাহিৰে অতি সোনকালে আহি আছে পেঞ্চন আৰু ক্লেইম মডিউল। ইয়াৰ লগতে সংস্থাটোৱে ভিমেপৰ জৰিয়তে UPI ভিত্তিক প্ৰভিডেণ্ট ফাণ্ড উলিওৱা বিষয়টোৰ ওপৰত চকু ৰাখিছে। সামগ্ৰিকভাৱে EPFO 3.0 কৰ্মচাৰী ভৱিষ্যত নিধি সংস্থাৰ ভৱিষ্যতৰ পথ প্ৰদৰ্শক হ'ব। নিউজ ডেস্ক ৰিপৰ্ট, TV9 আছাম।